তো গাইজ আমাৰ জুবিনদাৰ ন্যায় বৰ্তমান পাই আছে আৰু 4জন অপৰাধী 103 ধাৰা লাগু কৰা হ'ল। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত পবা আৰু শেখৰজ্যোতি গোস্বামী 4জন অপৰাধী এতিয়া বৰ্তমানলৈকে জেলত সোমাই ৰাখিছে। তাৰ যে ন্যায়খিনি ওলাই আছে, কি হৈছিল সিদিনাখন, কেনেকৈ কি কৰিলে, কেনেকৈ আমাৰ জুবিনদাৰ ইমান কৰ্মৰ কণ্ঠশিল্পী আমাৰ জুবিনদা আমাৰ পৰা নোহোৱা কৰি দিলে। মোৰ হিচাপত গাইজ এনেকৈ মানুহক সঁচাকৈ কেতিয়াও ৰেহাই দিব নালাগে। সিহঁতক যিমান সোনকালে পাৰে সিমান শাস্তি দিবৰ কাৰণে কোচিছ কৰিব লাগে। আৰু এইখিনি আমাৰ মামালৈ থাকিলে, মামাই যিখিনি কৰি আছে বহুত বেছি ভাল লাগিছে গাইজ। আৰু আশা আছে আমাৰ জুবিনদাই সোনকালে ন্যায় পাব আৰু সিহঁতক উমৰেকেট বা কাৰাগাৰলৈ সোমাই ৰাখিব। আৰু সেইখিনিৰ কাৰণে আমাৰ ইমান 3 মাহ ধৰি আমি যুঁজি আছোঁ। জাষ্টিছ ফৰ জুবিন, জাষ্টিছ ফৰ জুবিন গাৰ্ড, জাষ্টিছ ফৰ জুবিন গাৰ্ড বহুত গাইজ লিখিলোঁ। তাৰপিছতহে আমি ইমানখিনি পালোঁ গাইজ। আৰু আপোনালোকে এনেকৈ সজুত হৈ থাকিলে জুবিনে ন্যায় পাব। জয় অসম, জয় জুবিনদা।